শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত শ্ৰমদান কৰ্মী সমাজৰ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত কৰ্মী সমাজে এক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে। লখিমপুৰ কৰ্মী ক্ষেত্ৰীয় জিলা সভাৰ নেতৃত্বত এই শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত পবিত্ৰ ভাদ মাহ উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে নাম সমাৰোহ। নাম সমাৰোহৰ মাজতে জিলাখনৰ ডঙিবিল, সোণাৰীগাঁও, দুখুটিমুখ আদি 4খন গাঁও সভাৰ কৰ্মী সমাজে শ্ৰমদান কাৰ্যসূচীৰ জৰিয়তে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰিছে জন্মস্থান পৰিচালনা সমিতিয়ে। Bureau Report, BSP Live 24। শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰী থানত আমি লখিমপুৰ কৰ্মী ক্ষেত্ৰীয় জিলা সভাৰ বিষয়ববীয়াৰ লগত আলোচনা বিলোচনা কৰি এই ধৰ্মস্থান জেগাত আমি কেনেদৰে পাৰোঁ সহায় কৰি দিম বুলি আমি আলোচনা চলাইছিলোঁ। লখিমপুৰ কৰ্মী ক্ষেত্ৰীয় জিলা সভাই অন্যান্য অনুদান দিব নোৱাৰা সন্মুখীন হ'লোঁ। তেতিয়া এই অনুষ্ঠানত আহি আমি গম পালোঁ যে আমি এই অনুষ্ঠানৰ দ্বাৰাই আমাৰ মন সহজ সৰল এই পবিত্ৰ জেগাত হ'ব বুলি আমি লখিমপুৰ কৰ্মী ক্ষেত্ৰীয় জিলা সভাই এই অনুষ্ঠানত আজিৰ তাৰিখত দিনজোৰা কাৰ্যসূচী চৰমধানেৰে লৈ আমি ইতিমধ্যে কামত যোজা চলাইছোঁ। দিনটো চলিব, আজি ৰ'দ বহুত, গতিকে আমি চাওঁ কিমান পাৰোঁ কাম বন কৰি, যিমান পাৰোঁ আৰু এই পবিত্ৰ ভূমিত আমি চৰমদানেৰে যদি কিবা উন্নতি হয় তেতিয়াহ'লে আমাৰ এই অঞ্চলটোৰ লগতে এই অনুষ্ঠানৰ লগত সকলোৰে গৌৰৱময় হ'ব বুলি আমি ভাবিছোঁ। 4খন গাঁও সভাৰ সদস্য ইতিমধ্যে আহি আমাৰ ইয়াত কাম কৰিম বুলি উপস্থিত হৈছে। এই ভাদ মাহৰ এই পবিত্ৰ দিনত আমাৰ কৰ্মী সমাজে আগতো তেখেতসকলে বহুবাৰ আমাৰ ইয়াত আহি শ্ৰমদান দিছে। বিশেষকৈ আজি এই ভাদ মাহৰ শুভ দিনত তেখেতসকলে আহি আমাৰ জন্মস্থানত যিটো শ্ৰমদান কৰিছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। কথা হ'ল কি, এই শ্ৰমদানটোৱে সঁচাকৈ বৰ ডাঙৰ, তেওঁলোকৰ যিটো চিন্তাধাৰা প্ৰশংসা কৰিবলগীয়া এইটোৱেই যে পবিত্ৰ ভাদ মাহত আহি তেখেতসকলে বিভিন্ন জেগা, আজি ডিব্ৰুগড়ৰ পৰা যাত্ৰী আহিছে, আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ যাত্ৰী আহি নাম সমাৰোহত সহযোগ কৰিছে। এই যে পবিত্ৰ মুহূৰ্তৰ ক্ষেত্ৰী সমাজে আহি আমাৰ ইয়াত যিটো শ্ৰমদান কৰিছে তেখেতসকলে, তাৰ কাৰণে তেখেতক আমি প্ৰশংসা কৰিছোঁ, আমি শলাগ লৈছোঁ। আমি নিজে ধন্য হৈছোঁ। আমি পৰিচালনা সমিতিৰ সকলোবিলাক বিষয়বোৰ আমি ধন্য হৈছোঁ, তেখেতসকলৰ লগত শুশ্ৰূষা কৰিবলৈ পাই।